নমস্কাৰ দৰ্শক সকল মিট দ্য গিম্পৰ স্পোকেন টিউটৰিয়েললৈ স্বাগতম জনাইছো আগৰ টিউটৰিয়েলত মই আপোনালোকক এই ছবিখনৰ সৈতে এৰিছিলো মই জাহাজখন এই ছবিখনত আৰু অলপ বেছি গাঢ় কৰিব বিচাৰিছো আৰু এইটো কৰাৰ সকলোতকৈ ভাল পথটো হৈছে লেয়াৰ্ছৰ সৈতে কাম কৰা গতিকে মই ছবিখনত ডাঙৰকৈ চাম য'ত জাহাজখন আছে আৰু মই নতুন লেয়াৰ যোগ দিয়াৰ অপচনত ক্লিক কৰিম আৰু সহজভাৱে নতুন লেয়াৰ এটা যোগ কৰিম মই এই লেয়াৰটো শিপ নামেৰে নামাঙ্কন কৰিছো আৰু মই লেয়াৰ ফিল টাইপটো ট্ৰান্সপাৰেন্সি হিচাপে বাছি লৈছো এতিয়া পাছৰ পদক্ষেপটো হৈছে ৰঙৰ চেনেল তিনিটাৰ উজ্জ্বলতা হ্ৰাস কৰা আৰু এইটো কৰিবলৈ মই এইবাৰো মাল্টিপ্লাই মোডটো ব্যৱহাৰ কৰিব লাগিব মই ইয়াত ধূসৰ বৰ্ণৰ ৰং অন্য ৰঙৰ সৈতে পূৰণ কৰোতে ব্যৱহাৰ কৰিম কাৰণ ই ছবিখনত জাহাজখন গাঢ় হোৱাত সহায় কৰিব গতিকে মই কালাৰ সিলেকশ্যন মোডৰ অপচনলৈ গৈছো আৰু মই ভাল ধূসৰ বৰ্ণৰ ৰঙৰ ছাঁ নোপোৱালৈকে স্লাইডাৰটো তললৈ টানি আনি ধূসৰ ৰঙৰ পৰিমাণ কমাইছো আৰু এতিয়া মাত্ৰ ধূসৰ ৰংটো ছবিখনত টানি আনক আৰু আপোনালোকে কোলা জাহাজৰ সৈতে গাঢ় ছবি এখন পাব লেয়াৰ ডায়লগলৈ উভতি আহি মই ধূসৰ ৰঙৰ লেয়াৰ অন আৰু অফ কৰি আৰু অপাচিটি স্লাইডাৰৰ সহায়ত ধূসৰ ৰঙৰ গাঢ়তা নিয়ন্ত্ৰণ কৰিব পাৰিম কিন্তু লেয়াৰৰ প্ৰভাৱ গোটেই ছবিখনত প্ৰয়োগ কৰা গৈছে আৰু মই জাহাজখনৰ চাৰিওফালে প্ৰভাৱটো থকাটো নিবিচাৰো সেইটো কৰাৰ বাবে মই এটা লেয়াৰ মাস্ক ব্যৱহাৰ কৰিছো এটা লেয়াৰ মাস্কে নিৰ্ধাৰিত কৰে ক'ত লেয়াৰটো দেখা পাব লাগে আৰু ক'ত এইটো দেখা পাব নালাগে শিপ নামেৰে নামাঙ্কন কৰা লেয়াৰলৈ মই গৈছো আৰু মই লেয়াৰত সোঁফালে ক্লিক কৰিছো আৰু তাৰ পাছত এড লেয়াৰ মাস্ক অপচনটো বাছি লৈছো আৰু মই ইনিশিয়েলাইজ লেয়াৰ মাস্কত কলা ৰং বাছি লৈছো কাৰণ কলা ৰঙে সকলো লেয়াৰ লুকাই থকাত সহায় কৰে আৰু বগা ৰঙে সকলো লেয়াৰ দেখাত সহায় কৰে আৰু অন্য এইবোৰ অপচনৰ বিষয়ে ভৱিষ্যতৰ টিউটৰিয়েলত আলোচনা কৰিম এডত ক্লিক কৰক আপোনালোকে দেখা পাইছে যে লেয়াৰৰ কোনো প্ৰভাৱ নাই মই লেয়াৰ অন আৰু অফ কৰিব পাৰো কিন্তু লেয়াৰ মাস্ক যোগ দিয়াৰ পাছত কোনো প্ৰভাৱ নাথাকে কিন্তু মই লেয়াৰ মাস্কৰ ভিতৰত ৰং দিব পাৰিম আৰু অন্য কিছুমান সংস্কৰণ কৰা সঁজুলি ব্যৱহাৰ কৰিব পাৰিম আৰু মই যেতিয়া ৰং দিম আৰু সঁজুলিবোৰ ব্যৱহাৰ কৰিম প্ৰভাৱটো ছবিখনৰ ভিতৰত দেখা যাব লেয়াৰৰ ভিতৰত ৰং কৰাৰ বাবে মই বগা ৰং আগপিনৰ ৰং হিচাপে আৰু ক'লা ৰং পিছফালৰ ৰং হিচাপে ব্যৱহাৰ কৰিম মই ব্ৰাছ টুলত ক্লিক কৰিছো অপশ্যন ডায়লগলৈ গৈছো আৰু এডাল ব্ৰাছ বাছি লৈছো যিটো 19 পিক্সেল ঘূৰণীয়া হয় আৰু মই আকৌ লেয়াৰ ডায়লগলৈ লেয়াৰ মাস্কটো বসা গৈছে নে চাবলৈ যাম কাৰণ মই লেয়াৰটো নহয় লেয়াৰ মাস্কটোহে ৰং কৰিব লাগে মোক আপোনালোকক ফলাফল দেখাবলৈ দিয়ক মই লেয়াৰ মোডটো নৰ্মেল লেয়াৰ মোডলৈ পৰিৱৰ্তন কৰিছো আৰু আপোনালোকে দেখিছে যে আগৰ লেয়াৰ ছবিখনত অদৃশ্য হৈছে মই ইয়াত এডাল ব্ৰাছ বাছি লৈছো আৰু জাহাজখনৰ অংশত ৰং দিবলৈ আৰম্ভ কৰিছো আৰু আপোনালোকে দেখিছে যে এটা ধূসৰ ৰঙৰ লেয়াৰ দেখা গৈছে এতিয়া মই যেতিয়া গোটেই লেয়াৰটোৱে বাছি লম আৰু ৰং কৰিম আপোনালোকে দেখা পাইছে যে লেয়াৰটো এতিয়া ধূসৰ বৰ্ণৰ ৰঙেৰে নহয় বগা ৰঙেৰেহে ৰং কৰা গৈছে মই আকৌ লেয়াৰ মাস্কটো বাছি লৈছো আৰু আগফালৰ ৰং ক'লা কৰিবলৈ আৰু পিছফালৰ ৰং বগা কৰিবলৈ X কিটো দবাইছো আৰু বগা ৰঙেৰে মোৰ লেয়াৰ মাস্কত ৰং কৰা আৰম্ভ কৰিছো আৰু ক'লা ৰঙৰ বাবে ছবিখন লুকাই আছে Ctrl Z দবাই মই নিবিচৰা পৰিণামবিলাক অতি সহজে নোহোৱা কৰিব পাৰিম আৰু ইয়াত আমি লেয়াৰ মাস্ক ৰং কৰিবলৈ উভতি আহিছো এতিয়া মই পিছফালৰ ৰং ক'লা ৰঙলৈ আৰু আগফালৰ ৰং বগা ৰঙলৈ পৰিৱৰ্তন কৰিছো আৰু জাহাজখনৰ গাঁথনিবিলাক
পুৰ কৰিবলৈ আৰম্ভ কৰিছো মই ভাবো নৰ্মেল মোডত ৰং কৰাটো বেছি সহজ আমি নৰ্মেল মোডত ৰং কৰাৰ পিছত ধূসৰ বৰণৰ জাহাজ পাইছো বাবে মাল্টিপ্লাই লেয়াৰ মোডত কৰাতকৈ এইটো পিছফালৰ পৰা এইটোৰ পাৰ্থক্য কৰিবলৈ সহজ হৈছে জাহাজখনৰ তীক্ষ্ণ কোণবোৰত ৰং কৰাৰ বাবে মই ব্ৰাছৰ আকাৰ কমাই দিছো আপোনালোকে সৰু ব্ৰাছ এডাল তিনিটা বেলেগ বেলেগ পদ্ধতিৰে বাছি ল'ব পাৰে প্ৰথমটো হৈছে মাপকাঠি ব্যৱহাৰ কৰা ব্ৰাছৰ আকাৰ কমাবলৈ দ্বিতীয় পথটো হৈছে ইয়াত সৰু নীলা ত্ৰিকোণত ক্লিক কৰা আৰু যিকোনো আকাৰৰ ব্ৰাছ বাছি লোৱা আৰু অন্যথা আপোনালোকে চাৰিকোণীয়া ব্ৰেকেটত লিখিও কৰিব পাৰে চাৰিকোণীয়া ব্ৰেকেট খুলিলে ব্ৰাছৰ আকাৰ কমিব আৰু চাৰিকোণীয়া ব্ৰেকেট বন্ধ কৰিলে ব্ৰাছৰ বাঢ়িব মই সৰু ব্ৰাছ ক্ষুদ্ৰ অংশৰ বাবে ব্যৱহাৰ কৰিব বিচাৰো গতিকে মই খোলা চাৰিকোণীয়া ব্ৰেকেটত দবাম কিন্তু আপোনালোকে কল্পনা কৰিব পাৰিছে মই ইয়াত কি কৰিব লাগিব আৰু আপোনালোকে গোটেই জাহাজখন ৰং কৰাৰ বাবে মোলৈ চাব নালাগে এতিয়া মই গোটেই জাহাজখন ধূসৰ ৰঙৰ লেয়াৰেৰে ৰং কৰাটো শেষ কৰিলো মই ক'ত বেছি ৰঙৰ ধাৰ কৰিছো সেই ঠাইবিলাক বিচাৰিব লাগিব গতিকে মই লেয়াৰ মোডটো মাল্টিপ্লাই মোডলৈ সলাইছো আৰু অপাচিটি স্লাইডাৰটো অকণমান কমাইছো অপাচিটি স্লাইডাৰটো এনেধৰণে মিলোৱা যাতে আপোনালোকে এখন গাঢ় জাহাজ ছবিখনত পায় আৰু মই অতি সুন্দৰ কাম কৰিছো কিন্তু মই জাহাজখনৰ সন্মুখৰ পিনে থকা নদীৰ বহিঃপৃষ্ঠৰ পৰা মই বেছি সুখী নহয় আৰু মই ইয়াক আৰু অলপ বেছি উজ্জ্বল বনাব লাগিব গতিকে মই আগফালৰ ৰং ক'লা ৰঙলৈ X কি দবাই পৰিবৰ্তন কৰিছো আৰু ইয়াক জাহাজখনতকৈ কম গাঢ় কৰিবলৈ জাহাজখনৰ আগপিনে থকা নদীৰ বহিঃপৃষ্ঠত ক'লা ৰঙেৰে ৰং কৰা আৰম্ভ কৰি দিছো মোৰ ছবিখনৰ ওপৰত এবাৰ কাম শেষ হোৱাৰ পিছত মই এই ফলাফলটো নিৰীক্ষণ কৰিব লাগিব এতিয়া মই কৰা কামটো পৰীক্ষা কৰা যাওক মই জুম মোড ব্যৱহাৰ কৰি ছবিখনৰ ভিতৰত ডাঙৰকৈ চাইছো আৰু মই এইমাত্ৰ অপাচিটি স্লাইডাৰটো ঘূৰাই জাহাজখন আৰু অলপ গাঢ় আৰু উজ্জ্বল কৰিব পাৰো মই ভাবো এইটো দেখিবলৈ ভাল হৈছে আৰু মই লেয়াৰ মাস্কিং কৰি ভাল কাম কৰিছো কিন্তু মই ভাবো যে জাহাজখনৰ ৰংটো সামান্য অনুজ্জ্বল হৈছে আৰু এইটো সম্ভৱ কাৰণ জাহাজখনৰ স্তৰটো ৰং শুদ্ধ কৰা স্তৰৰ ওপৰত আছে আৰু হিহতে জাহাজখনৰ স্তৰ পোৱাৰ আগতে কাম কৰি আছে গতিকে মই মাত্ৰ জাহাজৰ স্তৰটো ৰং শুদ্ধ কৰা স্তৰবোৰৰ তলত নমাম আৰু এতিয়া আপোনালোকে পৰিবৰ্তনটো দেখা পাব জাহাজখনৰ ৰংটো এতিয়া উজ্জ্বলতাহীন হৈছে এতিয়া মই সম্পূৰ্ণ ছবিখন চাব পাৰিম আৰু চমু বাটৰ কিটো হৈছে Shift Ctrl E আৰু মই ভাবো এইটো পাছপিনৰ ৰং চৰাইবোৰ আৰু জাহাজখনৰ মাজত সম্পূৰ্ণভাৱে ভাল ভাৰসাম্য সম্ভৱত জাহাজখনৰ প্ৰগাঢ়তা মই অলপ তলৰ পিনে নমাই দিয়াটো উচিত হ'ব আৰু এইটো এতিয়া দেখিবলৈ ভাল হৈছে মই ভাবো এইটো সকলোতকৈ ভাল হৈছে মই যেতিয়া ছবিখন কলা নকৰাকৈ আৰু জাহাজ লেয়াৰ নোহোৱাকৈ তুলনা কৰিছো আৰু জাহাজৰ লেয়াৰত চৰাইবোৰ আৰু জাহাজখন সম্পূৰ্ণ কলা হৈছে আৰু মই ভাবো মই লেয়াৰ মাস্ক ব্যৱহাৰ কৰি এই ছবিখনৰ বাবে এটা ভাল ফলাফল পাইছো মই সকলো লেয়াৰ টুলৰ সহায়ত যেতিয়াই বিচাৰো পৰিণাম সলনি কৰিব পাৰো মই প্ৰায় এটা কথা পাহৰিয়ে আছো যে মই লেয়াৰ মাস্কটো খুব তীক্ষ্ণতাৰে ৰং কৰিছো আৰু মই যেতিয়া ছবিখন ডাঙৰকৈ চাম আপোনালোকে দেখা পাব ইয়াত ডাঠ সীমা আছে আৰু মই অলপ কোমল
হোৱাটো বিচাৰো কাৰণ এইটো অলপ কৃত্ৰিম যেন দেখা হ'ব পাৰে বিশেষকৈ ধুৱলি কুঁৱলী দৃশ্যবোৰত তাৰ বাবে মই লেয়াৰ মাস্ক বাছি লম ইয়াক অলপ সংস্কৰণ কৰিবলৈ আৰু টুলবাৰৰ পৰা ফিল্টাৰ তুলি লম আৰু ব্লাৰ বাছি লম ব্লাৰত মই গaussian ব্লাৰ বাছি লম আৰু জাহাজখনৰ অংশৰ ভিতৰত যাম মই হৰিজন্টেল ৰেডিয়াছৰ পৰিমাণ 4 লৈ কমাম আৰু OKত আৰু ব্লাৰ লেয়াৰ মাস্কত ক্লিক কৰিম আৰু আপোনালোকে পৰিণাম দেখা পাব যে জাহাজখনৰ তীক্ষ্ণতা নোহোৱা হৈছে আৰু এইটো এতিয়া দেখিবলৈ ভাল হৈছে এতিয়া মই ছবিখনৰ সৈতে কিছুমান সংশোধনমূলক কাম কৰিবলৈ সাজু হৈছো যেতিয়া আপোনালোকে ছবিখনত চাব ইয়াৰ পানীত আপোনালোকে কিছুমান কাঠ দেখা পাব আৰু বাওফালে এটা চৰাইৰ অৰ্ধ অংশ দেখা পাব যিটো কোণৰ পিনে কটা গৈছে আৰু মই সেইবোৰ ক্লোন বাহিৰ কৰিব খুজো গতিকে মই আকৌ জুম টুল বাছি লৈছো আৰু কাঠ থকা অংশটো ডাঙৰ কৰি চাইছো আৰু এতিয়া শুদ্ধ কৰা টুল বাছি লৈছো হিলিং টুলটো প্ৰায় ক্লোন টুলৰ দৰে একেই কিন্তু ইয়াত এই কামটোত ই বেছি ভালকৈ কাম কৰিব মই যেতিয়া হিলিং টুল বাছি লম মই মাউস পইন্টাৰ সৈতে এটা বৃত্ত পাম কিন্তু মই ছবিখনৰ ভিতৰত ক্লিক কৰিব নোৱাৰো আৰু মাউস পইন্টত এটা নিষেধাজ্ঞা চিহ্ন পাম নিষেধাজ্ঞা চিহ্নটো এই কাৰণেই যে মই শুদ্ধ কৰা উৎস বাছি লোৱা নাই আৰু মই এইটো কন্ট্ৰোল আৰু ক্লিকৰ সৈতে কৰিব পাৰো মই এটা ভাল শুদ্ধ কৰা উৎস বাছি লব লাগিব আৰু তাৰ পাছত মই কন্ট্ৰোল দবাব আৰু ক্লিক কৰিব লাগিব আৰু মই ভাবো এইটো শুদ্ধ কৰা উৎস হিচাবে এটা ভাল ঠাই আৰু এতিয়া কাঠৰ অংশটোত ক্লিক কৰক ইয়াত এটা সমস্যা হৈছে আৰু ইয়াৰ সমস্যাটো হৈছে যে মই ভুল স্তৰত কাম কৰি আছো মই পিছফালৰ স্তৰত কাম কৰিব লাগিব আৰু মই লেয়াৰ মাস্কত সংস্কৰণ কৰাৰ বাবে চেষ্টা কৰি আছিলো যিয়ে নহওক মই পিছফালৰ স্তৰ বাছি লব লাগিব আৰু সেই স্তৰৰ এটা প্ৰতিলিপি কৰিব লাগিব কাৰণ মই আসল পিছফালৰ স্তৰ সলনি কৰিব নুখুজো এতিয়া হিলিং টুলৰ সৈতে আকৌ এবাৰ চেষ্টা কৰা যাওক আৰু এতিয়া মই অন্য এটা ভুল কৰিলো মোৰ উৎস আছিল এই ওপৰৰ ধূসৰ স্তৰ আৰু নিশ্চয় মই এইটো নোহোৱা কৰিম আৰু ইয়াত নতুন উৎস বাছি লম ঠিক আছে সেইটো ইয়াত লওক আৰু মাত্ৰ ইয়াত ক্লিক কৰক আৰু এইটো গুচি গল এই অংশটোৰ বাবে মই এই অংশটো এটা উৎস হিচাবে বাছি লম আৰু ক্লিক কৰিম আৰু আপোনালোকে দেখা পাইছে এইটো গুচি গল ছবিখন 100% মোডত চোৱা যাওক এইটো দেখিবলৈ বহুত ভাল হৈছে সম্ভৱত মই এইটো অলপ ডাঙৰ ব্ৰাছেৰে কৰাটো উচিত আছিল কাৰণ এই উইন্ডো কেইটা এতিয়াও একেলগে আছে গতিকে মই আকৌ হিলিং টুল বাছি লম আৰু উৎসটো বাছি লম আৰু বিন্দু কেইটাত ক্লিক কৰিম মই ভাবো সেইটোৱে কাম কৰিছে এতিয়া মই বাওফালে এই আধা কটা যোৱা চৰাইটো নেদেখা কৰিব লাগে তাৰ বাবে ছবিখনৰ ইয়াত মই আকৌ ডাঙৰকৈ চাম আৰু মই ক্লোন টুল বাছি লম ক্লোনিং টুল হিলিং টুলবোৰৰ দৰে সিমান জটিল নহয় আৰু মোৰ সঁচাকৈয়ে এই টুল ব্যৱহাৰ কৰাৰ বেছি অভিজ্ঞতা নাই কাৰণ এইটো গিম্পত নতুন হয় গতিকে মই হিলিং টুলৰ দৰে একে প্ৰণালী অনুকৰণ কৰিব লাগিব মই ইয়াত মাত্ৰ উৎস হিচাপে ক্লিক কৰিব লাগিব ইয়াৰ চৰাইত ক্লিক কৰক আৰু মই ভাবো ই কাম কৰিছে 100% লৈ উভতি যাওক অত্যুত্তম এই চৰাইটো গুচি গৈছে মই ভাবো এই ছবিখন এতিয়া তৈয়াৰ হৈছে প্ৰথমতে মই এই ছবিখন অলপ বেছি উজ্জ্বল কৰিব বিচাৰো কিন্তু মই ভাবো মই এইটো শেষৰ পদক্ষেপ হিচাপে কৰিম আৰু মই ভাবো ই এতিয়া কাম কৰাৰ ধৰণে কাম কৰিব আৰু ইয়াৰ পৰা পোষ্টাৰ পাবলৈ মই এই ছবিখন ছপাবলৈ দিব বিচাৰিছো আৰু প্ৰিন্টাৰটোৱে
3:2 দিশ অনুপাত ব্যৱহাৰ কৰিব আৰু এই ছবিখনৰ 2:1 দিশ অনুপাত আছে গতিকে মই সেইটো পৰিৱৰ্তন কৰিব লাগিব মই এইটো কেনভাছৰ আকাৰৰ সহায়ত কৰিব পাৰিম যিটো টুলবাৰত থকা ছবিখনত আছে মই কেনভাছ আকাৰ বাছি লৈছো আৰু দেখিছো যে ছবিখন 1868 পিক্সেল বহল আৰু উচ্চতাটো হৈছে 945 আৰু অনুপাতটো হিসাব কৰাৰ মই মোৰ ক্যালকুলেটৰটো ব্যৱহাৰ কৰিম গতিকে মই 1868ক 3ৰে ভাগ কৰিম আৰু তাৰ পিছত 2ৰে পূৰণ কৰিম যিটোৱে মোক 1245 দিব মই এইটো ইয়াত শৃংখলহীন নোহোৱা কৰিব লাগিব নহলে প্ৰস্থ পৰিৱৰ্তন হৈ যাব আৰু 1245 উচ্চতা টাইপ কৰক এতিয়া ছবিখন ঠিকে আছে এইটো ওপৰৰ পিনে খাপ খাব আৰু তলৰ পিনে এটা বগা অংশ এৰিব আৰু মই লেয়াৰ্ছবোৰৰ আকাৰ পৰিৱৰ্তন নকৰো মাত্ৰ OKত ক্লিক কৰিম আৰু এতিয়া মই তলত একো নোহোৱা ছবি এখন পালো মই তলৰ অংশটো পূৰ্ণ কৰিব লাগিব আৰু তাৰ বাবে মই লেয়াৰ ফিল টাইপ বগাৰ সৈতে নতুন লেয়াৰ এটা বাছি লৈছো আৰু এই লেয়াৰটো সকলোতকৈ তলৰ লেয়াৰ হিচাপে ব্যৱহাৰ কৰিছো এই তলত থকা বগা অংশটো পাছত কটা যাব কিন্তু মই এইটো প্ৰিন্টাৰৰ ক্লু হিচাপে ব্যৱহাৰ কৰিব পাৰো প্ৰিন্টাৰটো হৈছে ইয়াৰ পিছফালে প্ৰিন্ট ইঞ্জিন থকা এটা সাধাৰণ কম্পিউটাৰ আৰু কেনেকৈ পৰিচালনা কৰা যায় তাৰ বাবে কিছুমান সূত্ৰ পৰীক্ষা কৰে এই ছবিখন ইয়াত দেখিবলৈ কিছু অদ্ভুত হৈছে এইখন প্ৰায় কোলা বগা হৈছে আৰু ইয়াৰ বেছি কন্ট্ৰাষ্ট নাই মই ইয়াত গোটেই ছবিখনৰ ওপৰত এটা চতুৰ্ভুজ বাছি লম গ্ৰেডিয়েন্ট ফিল্ডৰ সৈতে ব্লেন্ড টুল বাছি লম আৰু গ্ৰেডিয়েন্টটো কোলাৰ পৰা বগালৈ সংস্থাপন কৰিম আৰু এতিয়া ইয়াত মই গ্ৰেডিয়েন্টৰ সৈতে ভৰাইছো মাত্ৰ ক্লিক কৰক আৰু এডাল লাইন আকক আৰু এতিয়া মই চতুৰ্ভুজত কলা আৰু বগাৰ পৰা সম্পূৰ্ণ ৰঙৰ পৰিসৰ পাইছো মোৰ ইয়াত কলা ৰঙৰ পৰা সম্পূৰ্ণ বগা ৰঙলৈ এটা পৰিসৰ আছে মই এটো আকৌ এবাৰ কৰিম ইয়াত ব্লেন্ড টুল বাছি লৈছো আৰু এইবাৰ মই বিশেষ গ্ৰেডিয়েন্ট ব্যৱহাৰ কৰিছো যাক স্যাচুৰেশন বোলা হয় ইয়াৰ সকলো ৰঙৰ পৰিসৰ আছে আকৌ এবাৰ এই গ্ৰেডিয়েন্টটো ভৰাওক এতিয়া মোৰ আভাস হৈছে প্ৰিন্টাৰৰ বাবে ছবিখন কেনেকৈ সংৰক্ষণ কৰিব লাগে যদি ৰংবোৰ নোহোৱা হৈ থাকে তেতিয়া মই সদায় ক'ব পাৰিম যে ইয়াত সম্ভৱত এইটো ৰঙা হৈ আছে আৰু এইটো সম্ভৱত সেউজীয়া হৈ আছে মই ভাবো আজিৰ বাবে এইখিনিয়েই যথেষ্ট বেছি সংবাদৰ বাবে info@meetthegimp.org লৈ যাওক নহলে মতামত ব্লগ meetthegimp.org দিয়ক অন্যথা ওপৰৰ তলৰ পৰা আভাস দিয়া আলোচনা সভালৈ আহক মোক কওক আপোনালোকে কি ভাল পালে মই সম্ভৱত আৰু ভাল কৰিব পাৰিম আপোনালোকে ভৱিষ্যতত কি চাব বিচাৰে মোক কওক এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ